হেল্ল' এতিয়া আনন্দিত হৈছোঁ যে মানে যোৱা আমাৰ মামা 5 বছৰ যিটো কাম কৰিছে আৰু এইটোতো আনন্দিত আছোঁৱেই। আকৌ এইবাৰ দাদা মামা আজি শপত ল'ব। শপত লোৱাৰ পিছতে মামা আৰু মানে ধুনীয়াকৈ অসমটো সজাবলৈ উৎসাহ কৰি আছে। ৰাইজেও উৎসাহ দিব লাগিব মামাক। মামা সেইটোৱে আশা লয়, মানে মামাৰ যিটো আশা সেইটো পূৰ্ণ কৰিব। আমি মাইকেইটা। কেনেকুৱা ধৰণে এই যি শপত গ্ৰহণ অনুষ্ঠান আপুনি উপভোগ কৰিব, আগতে চাইছিল নে বা এইবাৰ প্ৰথমবাৰ আহিছে? না আমি যোৱাবাৰো চাইছোঁ, শপত গ্ৰহণটো চাইছোঁ। মামা যিটো শপত লোৱা যোৱাবাৰ যিটো শপত লৈ কাম কৰিবলৈ কৈছে, সমস্ত কামবোৰ তেনেকৈ কৰিছে। এইবাৰ শপত লোৱাৰ পিছত আৰু ভালকৈ কাম কৰিব, আমাৰ এটা আশা আছে। যিহেতুকে ৱেষ্ট বেংগলৰ কায়দা কানুন চব আমাৰ অসমৰ CMৰ যেনেকৈ কৰে, সেই নিয়মটো ৱেষ্ট বেংগলতো চলাব। সেইটোৱে আমাৰ এটা গৌৰৱ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৈ আজি ৱেষ্ট বেংগলত যে ইমান এটা সন্মান পাইছে, ইমান এটা যে তাৰ আইডিয়াত যে কামটো চলাব, সেইটোৱেই আমাৰ মানে ভাল লাগে। কিমানমান মানুহ হৈছে মাৰ্ঘেৰিটাৰ পৰা একেলগে? মাৰ্ঘেৰিটালৈকে আমি প্ৰায় আপোনাৰ 5000 ক্ৰছ কৰিলে। কেনেকুৱা ধৰণে এতিয়া উন্নয়নৰ যদি কথা কওঁ, তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণে উন্নয়নখিনি দেখিছে? মাৰ্ঘেৰিটাৰ মামাৰ ওপৰত এটা আমাৰ দৃঢ় বিশ্বাস আছে। মামা যিটো কাম 5 বছৰত মুখেৰে কৈছে, কামেৰে কৰি দেখাইছে। এইবাৰো সেই শপত লোৱাৰ পিছত মানে আৰু 12 ঘণ্টা যাবলৈ নিদিব। সেইটো যে আকৌ যোৱাবাৰৰ পৰা এবাৰ আৰু 100% 110% কৰি দিব পাৰিব। ঠিক আছে বাৰু, ভালকৈ যাওক। এয়া মাৰ্ঘেৰিটাৰ পৰা অহা এগৰাকী লোকক আমি দেখুৱাইছোঁ। তেওঁ ইতিমধ্যে আহি মুখ্যমন্ত্ৰীৰ যি অনুষ্ঠান, শপত গ্ৰহণ অনুষ্ঠান, সেই শপত গ্ৰহণ অনুষ্ঠানত তেওঁ উপভোগ কৰিবলৈ মহানগৰীতে উপস্থিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।